নমস্কাৰ প্ৰিয় বন্ধুসকল মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰ বুলি সকলোকে স্বাগত জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে আহাৰ মাহৰ 26 তাৰিখ, ইংৰাজী জুলাই মাহৰ 11 তাৰিখ বৃহস্পতিবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:42:59 সূৰ্যাস্ত হ'ব আবেলি 6:14:36। তিথি হৈছে শুক্লপক্ষৰ পঞ্চমী তিথি। ৰাতিপুৱা 8:30 থাকিব। নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ, দুপৰীয়া 12:22:08 থাকিব। যোগ হৈছে বৰিয়ান যোগ, কৰণ হৈছে বালৱকৰণ। আজি শিশুৰ জন্ম হ'লে সিংহ ৰাশি হ'ব, ক্ষত্ৰিয় বৰ্ণ হ'ব, মনুষ্য গণ হ'ব, বান্দৰৰ অস্থি হ'ব, বায়ু যোগ হ'ব, অষ্টতৰী মংগল হ'ব, বিংশতৰী শুক্ৰ দশা হ'ব। দুপৰীয়া 12:22 যোৱাত গৰুৰ অস্থি, বিংশতৰী ৰবি দশা। ৰাতি 7:54 যোৱাত কন্যা ৰাশি, উদ্ৰবৰ্ণ আৰু আদ্ৰয়িত হ'লে আজি 7 দিনীয়া কান্তযোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে ৰাতিপুৱা কোনো দোষ নাথাকে। 11:22 যোৱাত 2 পদ দোষ থাকিব। ৰাতিপুৱা দক্ষিণ দিশত কোনো শুভযাত্ৰা নাই। 8:30 যোৱাত পশ্চিমত কোনো শুভযাত্ৰা নাই। আজি শুভকৰ্ম হিচাপত অকল দীক্ষা আছে। আজি বেল খোৱা নিষেধ আছে। ৰাতিপুৱা 8:30 যোৱাত তিতা খোৱা নিষেধ আছে। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱহাৰ কিছু আলোচনা যোগ দেখা যায়। আজি চোৱা যায় কিছু স্বাস্থ্য হানি আছে আৰু শত্ৰু কিছু হ'ব পাৰে, আৰু কিছু ক্ষেত্ৰত আপোনালোকৰ ধন লাভৰ যোগ দেখা যায়। সৰু সুৰা ৰোগ দেখা যায়, গতিকে স্বাস্থ্যৰ প্ৰতি কিছু যত্ন ল'ব। পাৰিবাৰিক দিশত অতি শুভ ফল লাভ কৰিব। বিদ্যাত সুনাম থাকিব, প্ৰেমত আনন্দ হ'ব। শুভ ৰং হৈছে ৰঙা, শুভ অংক হৈছে 6। আৰু যিসকল জাতক জাতিকাই শুভকৰ্ম বা শুভযাত্ৰা কৰিব ইচ্ছা কৰে, গুৰ খাই যাত্ৰা কৰিব পাৰে, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। এতিয়া আছোঁ বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি শিল্পীসকলৰ কিছু সুনাম থাকিব। ধন টকা পইচাৰ ক্ষেত্ৰত কিছু অভাৱ যোগ থাকিব। কিছু ক্ষেত্ৰত ধন হানি যোগ, কৰ্মত কিছু অশুভ যোগ থাকিব, গতিকে কৰ্মৰ প্ৰতি কিছু সাৱধান থাকিব কৰ্মত। আৰু যদি চোৱা যায় কিছু ৰোগ, শোক, অৰ্থ কষ্ট, ভাগ্য বিপৰ্যয়, ভ্ৰমণ কষ্ট, গতিকে ভ্ৰমণ নকৰাই ভাল পাৰিলে। গতিকে শুভ ৰং হৈছে বগা ৰং, শুভ অংক হৈছে 4। যিসকল জাতক জাতিকাই বেছি অশুভ হৈ থাকে, গা বেয়া লাগি থাকে, তেওঁলোকে বগা ফুলত পানী দিব পাৰে, তেতিয়া শুভ ফল লাভ কৰিব। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ চোৱা যায় আজি ভ্ৰমণত কিছু আনন্দ থাকিব, গতিকে ভ্ৰমণ যোগ দেখা যায়। ধন টকা পইচা অহা যোগ দেখা যায়। কৰ্মৰ সুনাম থাকিব। পাৰিবাৰিক দিশত অতি শুভ। আপোনাৰ যদি চোৱা যায় কিছু বিশ্বাসহানি হ'ব পাৰে, পেটৰ অসুখ হ'ব পাৰে, ৰাজভয়, গাৰ বিষ হ'ব পাৰে, গতিকে কিছু সাৱধান থাকিব। শুভ ৰং হৈছে হালধীয়া ৰং, শুভ অংক হৈছে 6। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ভাবি থকা কাম সিদ্ধি হোৱা যোগ দেখা যায়, গতিকে যিসকলে কিছু মনত কাম লৈ আগবাঢ়িব, তেওঁলোকৰ কিন্তু সিদ্ধি হ'ব। আৰু যদি চোৱা যায় কিছু ক্ষেত্ৰত আপোনাৰ উত্তমা স্ত্ৰী, ধন লাভ, সৎ বন্ধু লাভ ইত্যাদি শুভ ফল লাভ কৰিব। ধন টকা পইচাৰ ক্ষেত্ৰত অতি শুভ। কৰ্মত শুভ ফল লাভ কৰিব। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। প্ৰেমত আনন্দ থাকিব। বিদ্যাত অতি শুভ। শুভ ৰং হৈছে গোলাপী ৰং, শুভ অংক হৈছে 9। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ শুভ কাৰ্যানুষ্ঠানত যোগদান কৰা যোগ আছে। যিসকলে যিকোনো কাৰ্যানুষ্ঠানত যোগদান কৰিলে শুভ ফল লাভ কৰিব। সকলোতে আনন্দ প্ৰাপ্তি হ'ব। কৰ্ম সুনাম থাকিব। ধন ধান বৃদ্ধি যোগ দেখা যায়। কিছু ধনহানি, মানহানি, সন্মানহানি, বাধা বিঘিনিও কিছু অশুভ যোগ আছে, গতিকে চাই চিতি চলিব। শুভ ৰং হৈছে ৰঙা ৰং, শুভ অংক হৈছে 1। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি ৰাজসাহায্য লাভ হোৱা যোগ দেখা যায়। উত্তম বস্ত্ৰ, উত্তম ভোগ, সুখ আদি লাভ হোৱা দেখা যায়। স্বাস্থ্যৰ প্ৰতি কিছু সৰু সুৰা যত্ন ল'ব। কৰ্মত সুনাম লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত আনন্দৰ যোগ,
শুভ ৰং হৈছে সেউজীয়া ৰং, শুভ সংখ্যা হৈছে 2। এতিয়া আছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বিদ্যাৰ্থীৰ কিছু সুনাম থাকিব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ কাৰণে আজি অতি শুভ দিন। কিন্তু লগ বন্ধুৰ পৰা কিছু বিৰোধ হ'ব পাৰে, আত্মীয় স্বজনৰ পৰা কিছু বিৰোধ হ'ব পাৰে। স্বাস্থ্যত মধ্যম ফল লাভ কৰিব, কৰ্মত অতি শুভ, পাৰিবাৰিক শুভ ফল লাভ কৰিব, বিদ্যাত আনন্দ থাকিব। শুভ ৰং হৈছে কমলা ৰং, শুভ সংখ্যা হৈছে 2। এতিয়া আছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ উৎসৱত অংশগ্ৰহণ কৰা আজি যোগ দেখা যায়। কৰ্মত আজি শুভ ফল লাভ কৰিব, কৰ্মত সকলোতে আগবাঢ়িব পাৰিব। আজি চোৱা যায় বন্ধু লাভ, সুখ লাভ, সৌভাগ্য, সন্মান লাভ ইত্যাদি আপোনাৰ আজি ভাল ভাল যোগ আছে। প্ৰেমত আনন্দৰ যোগ। শুভ ৰং হৈছে ৰঙা ৰং, শুভ সংখ্যা হৈছে 2। এতিয়া আছোঁ ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ ঘৰুৱা সম্পদ বৃদ্ধি হোৱা যোগ দেখা যায়। গতিকে যিসকলে বেপাৰ বাণিজ্য কৰে বা নতুন ঘৰৰ কাৰণে কিবা বেপাৰ বাণিজ্য কৰিব খোজে তেতিয়া কিন্তু শুভ ফল লাভ কৰিব, সকলো ক্ষেত্ৰতে আগবাঢ়িব পাৰিব। শুভ ৰং হৈছে কলা ৰং, শুভ সংখ্যা হৈছে 4। এতিয়া আছোঁ মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি এলাহ ভাৱ বৃদ্ধি হ'ব, যিটো কাম কৰিবলৈ ইচ্ছা নাযাব। গতিকে কিছু ক্ষেত্ৰত অকণমান সাৱধানে থকাটো বহুত দৰকাৰ। সাৱধান হ'লে কিছু ক্ষেত্ৰত অসুবিধাত পৰিব পাৰে। কিন্তু আপোনাৰ আজি গৃহ সুখ, অৰ্থ লাভ, পদোন্নতি, কাৰ্য সিদ্ধি ইত্যাদি বহুতো শুভযোগ দেখা যায়। শুভ ৰং হৈছে হালধীয়া ৰং, শুভ সংখ্যা হৈছে 1। এতিয়া আছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি চাকৰিয়ালসকলৰ কিছু কষ্টযোগ দেখা যায়। সৰু সুৰা ৰোগ দেখা যায়, অৰ্থ কষ্ট, ভাগ্য বিপৰ্যয়, ভ্ৰমণ কষ্ট ইত্যাদি যোগ দেখা যায়। গতিকে ধনৰ প্ৰতি কিছু সাৱধান থাকিব, নহ'লে টকা পইচা খৰচ বৃদ্ধি হ'ব। স্বাস্থ্যৰ প্ৰতি কিছু যত্ন ল'ব, কৰ্ম সুনাম, পাৰিবাৰিক দিশত অতি শুভ। শুভ ৰং হৈছে নীলা ৰং, শুভ সংখ্যা হৈছে 5। এতিয়া আছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি লেখা পঢ়াত কিছু ব্যস্ত থাকিব, সকলো কামতে আনন্দ প্ৰাপ্তিৰ যোগ দেখা যায়। সন্মান লাভ কৰিব, উত্তম স্ত্ৰী লাভ কৰিব, যান বাহন আজি কিনা যোগ দেখা যায়। গৃহ সুখ লাভ দেখা যায়। কিছু নেত্ৰৰ চকুৰ কিছু আঘাত হ'ব পাৰে, উদ্বেগ আৰু শোকো দেখাব পাৰে। শুভ ৰং হৈছে হালধীয়া ৰং, শুভ সংখ্যা হৈছে 6। যিসকল জাতক জাতিকাই আশাৰা গোষ্ঠী সৰণি দেখুৱাব ইচ্ছা কৰে তেওঁলোকে যোগাযোগ কৰিব পাৰে। ধন্যবাদ।